নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম চাউলৰ গুড়িৰ লুচি। মই আগত আপোনালোকক চুজিৰ লুচি এটা দিছিলোঁ, বহুত বেছি ভাল পাইছে। চাউলৰ গুড়িৰ লুচিটো বহুত বেছি ভাল লগা, আপোনালোকে বহুত বেছি কোমল হয়, ল'ৰা ছোৱালী বা বয়োজ্যেষ্ঠ খাব পাৰিব। মই কিদৰে বনাইছোঁ আপোনালোকে চাই থাককচোন। মই চাউলৰ গুড়ি 1 কাপ দিছোঁ। ইয়াত মই চাউলৰ গুড়িখিনিত অলপ পুদিনা পাত ভালদৰে ধুই ৰ'দত শুকুৱাই থৈ দিছিলোঁ, এইকেইটাও আছিলে, আপোনালোকক কৈ দিছোঁ এতিয়াই। মই 2 কাপ দিলোঁ। 3 কাপ, ইয়াতে 2 কাপ দিছিলোঁ, 3 কাপ ল'লোঁ। 3 কাপ লৈছোঁ মই, আপোনালোকৰ মানুহ বেছি থাকিলে অলপ বেছিও ল'ব পাৰিব। ইয়াতে দি দিম মই আধা চামুচ জনি গুটি, থাকিলে দিব, নাথাকিলে নিদিলেও একো নাই। নিমখ দি দিছোঁ আধা চামুচ, ৰিফাইন দিম 2 চামুচ, 2 চামুচ দি দিব। এতিয়া মই এইখিনি ভালদৰে ইয়াতে মিলাই ল'ম। এইদৰে ভালদৰে মিলাই ল'ব লাগিব, তেতিয়া লুচিটো খাবলৈ খুবেই ভাল হয়। মই মিলাই লোৱা হৈ গ'ল। মই গৰম পানী লৈছোঁ, উতলা গৰম পানী লৈছোঁ। এতিয়া মই ইয়াতে কমকৈ দিব, চাউলৰ গুড়ি এনেই কোমলে। এইদৰে মিলাই ল'ম। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। 10 মিনিট সময় ঢাকনিৰে ঢাকি থৈ দিম, অলপ ঠাণ্ডাও হ'ব। ৰুটিৰ লগত মই খাবলৈ, লুচিৰ লগত খাবলৈ মটৰ মই সিজাই লৈছোঁ। কুকাৰত মই 3টা হুইচেল মাৰি লৈছোঁ, বেছি নল'ব, নহ'লে বেছি সিজি গ'লেও ঘুগুনিটো খাবলৈ ভাল নহয়। লগতে মই 2টা আলু দিছোঁ, কোনোবাই যদি আলু নাখায় অমিতাও দিব পাৰে কেইপিচমান। এতিয়া মই ঘুগুনিটো বনাই ল'ম। মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই তেল মই 2 চামুচ দিম। তেলখিনি ভালদৰে মই গৰমাই ল'ম। তেলখিনি গৰম ভালদৰে হৈছে। ইয়াতে মই দি দিম ডালচেনি এটুকুৰা, শুকান জলকীয়া 2টা, জিৰা কেইটামান, 1 চামুচ দিছোঁ। এতিয়া মই ইয়াতে দি দিম আদা, নহৰু আৰু পিঁয়াজ মিক্সিত মই পিচি লৈছিলোঁ। আদা, নহৰু, পিঁয়াজ মিক্সিত পিচি লোৱা, ভালদৰে ভাজি ল'ব লাগিব। মছলাখিনি সদায় ভালদৰে ভাজি ল'ব লাগে।
এয়া মই আদা নহৰু আৰু পিঁয়াজখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই এয়া মিক্সিত বিলাহী দুটা আৰু পকা জলকীয়া এটা মিক্সিতে গুড়ি কৰি থৈ দিছিলোঁ। এইখিনিও মই ভালদৰে ভাজি লওঁ। এতিয়া মই বিলাহীখিনিও মছলাৰ লগত ভালদৰে ভাজি ল'লোঁ। ইয়াতে দি দিম হালধি, মই আধা চামুচ দিছোঁ। শুকান মছলা গুড়ি এয়া মই এচামুচ দিছোঁ। এইটো মছলা মই ঘৰতে বনাই লৈছোঁ। এই মছলাটো আধা চামুচ দিলোঁ, 1.5 চামুচ টোটেল দি দিলোঁ। এই মছলাটোত গোটেইখিনি মছলাই আছে আৰু বেলেগ মছলা নিদিলেও হৈ যাব। এইখিনি মই ভালদৰে ভাজি ল'ম। মছলাখিনি সদায় চব্জিত আপোনালোকে ভালদৰে ভাজি ল'বচোন। লৈ চব্জিটো বনাব, খুব ভাল হয় খাবলৈ। মছলাখিনি মই ভালদৰে ভাজি ল'লোঁ। এয়া তেল ওলাব লৈছে দেখিছেনে? ইয়াত মই আধা কাপ পানী দি দিছোঁ। দি মছলাখিনি আৰু মই 2 মিনিট সময় এইদৰে ভাজি লওঁ। চব্জিটো বনাওঁতে বেছি সময় নালাগে, মছলাখিনি ভাজি লওঁতে বহুত বেছি সময় লাগে। কাৰণ মটৰখিনি মই বইল কৰি থৈয়ে দিছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে বইল কৰি থৈ দিয়া মটৰখিনি দি দিম। মটৰখিনি প্ৰথমতে দি ল'ম। মই পানীখিনি নিদিওঁ, মটৰখিনি অলপ ভাজি লৈ পানীখিনি ঢালি দিম। আপোনালোকে এইদৰে বনাবচোন। বহুত বেছি টেষ্টি হয়। মোক ভণ্টি এজনীয়ে নিমখীয়া বিস্কুটৰ ৰেচিপি এটা দিব কৈছিলে, মই অতি সোনকালে দি আছোঁ। এইদৰে মটৰখিনি অলপ ভাজি লৈ পানীটো দিলে বেছি টেষ্টি লাগে। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই মটৰ সিজোৱা পানীখিনিয়ে দি দিছোঁ। ইয়াত কেইটামান মটৰ আছিলে আৰু। লুচিৰ লগত খালে অলপ ঘুগুনিটো ডাঠ লাগিব। আপোনালোকে যদি ভাতৰ লগত খাই অলপ পনীয়া কৰি বনাব। মই যিহেতুকে লুচিৰ লগত খাম, সেইকাৰণে অলপ ডাঠকৈ বনাম। এইখিনি ভালদৰে উতলাই লওঁ। মই নিমখ মটৰ বইল কৰাওঁতেও আধা চামুচ দিছিলোঁ। এতিয়াও মই ইয়াতে আধা চামুচ নিমখ দি দিছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী নিমখ দিব। ইয়াতে মই অলপ ইলাইচি গুড়ি দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও একো নাই। গোটা ইলাইচি থাকিলেও থেতেলাই দি দিব পাৰিব। এয়া মোৰ মটৰৰ ঘুগুনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই আপোনালোকক লুচি বনোৱালৈ লৈ যাম। এতিয়া মই এয়া লুচি কেইটাৰ কাৰণে বনোৱাৰ কাৰণে আগবাঢ়িছোঁ। ইয়াত কোনো একো দিবলৈ দৰকাৰ নাই। আপোনালোকে পানীটো কমকৈ দিব যিমান পাৰে। এইদৰে মই ভালদৰে মঠি ল'ম।
এতিয়া মই লুচি বনোৱাৰ কাৰণে বলছ কেইটা বনাই ল'ম। লুচি এইদৰে মই বনাই ল'ম। বনোৱাৰ প্ৰচেছটো আপোনালোকক মই দেখাই আছোঁ। অলপ মই ৰিফাইন সানি লৈছোঁ। আপোনালোকে চাউলৰ গুড়িও কেইটামান লৈ সানিব পাৰে, বেলিব পাৰিব। চাউলৰ গুড়ি সাধাৰণতে আমি আটা বা ময়দাৰ লুচি বনালে এই ছাইডবোৰ দেখিছেনে এইদৰে ফাটি নাযায়, কিন্তু চাউলৰ গুড়ি যায়। এতিয়া মই দেখিবলৈ ভাল হ'বলৈ এইদৰে ঢাকনি এখন লৈছোঁ। এইদৰে মই কাটি ল'ম, তেতিয়া লুচিটো বহুত বেছি ধুনীয়া হয়। এইদৰে মই কেইটামান বেলি আপোনালোকক দেখাই আছোঁ। এয়া মই 4টা লুচি ৰেডি কৰি ল'লোঁ। প্ৰথমতে মই এই 4টা ভাজিম। এয়া মই গেছত ৰিফাইন দি দিছোঁ। এতিয়া মই ৰিফাইনখিনি একেবাৰে ভালদৰে গৰমাই ল'ব। এয়া লুচিটো দি দিছোঁ। এইদৰে অলপ তললৈ হেঁচি থাকিব। এয়া দেখিছেনে ফুলি আহিছে। এয়া মোৰ প্ৰথম লুচিটো ৰেডি হৈ গ'ল। এইটো মই নমাই দিম। এতিয়া মই এয়া ছেকেণ্ড লুচিটো দি দিছোঁ। এইদৰে ফুলি আহিব। এইটোও মোৰ লুচি হৈ গ'ল। এইদৰে মই গোটেইকেইটা লুচি বনাই ৰেডি কৰি ল'ম। এয়া মোৰ লুচি ৰেডি হৈ গ'ল। এয়া মোৰ এতিয়া ঘুগুনিৰ লগত খাব পৰা হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব। ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।